পাগলাডাঙ্গাত আমাৰ IBB ৰোডৰ অৱস্থা একেবাৰে বেয়া হৈছে। এতিয়া একেবাৰে কাষত এটা বা দুটা চাপা পৰিলেই আমাৰ মেইন IBB ৰোডখন ভাঙি ভিতৰত সোমাই যাব আৰু যদি ৰাস্তাটো ছিঙি যায় তেনেহ'লে আমাৰ মানকাচৰ 21 মানকাচৰ বিধানসভা সমষ্টিৰ মানুহৰ যে এনেকুৱা দুৰ্দশা হ'ব তাৰ মানে হাও নচৰা অৱস্থা হৈ যাব। আৰু আমাৰ ভাৰত বাংলা সীমান্ত ৰোড হয়, এইটো ৰোড নহয়, আমাৰ এই অত্ৰ অঞ্চলবাসীৰ জীৱিকাৰ একমাত্ৰ পথ হয়। আৰু এই ৰাস্তাখন নাথাকিলে আমাৰ ভাৰত বাংলা সীমান্তৰ পথ যিবিলাক মানে কাইটিয়া তার আছে গোটেইবিলাক উঠি যাব, BSF কেম্পবিলাক উঠি লৈ যাব আৰু আমাৰ পৰিস্থিতি ইমানেই বেয়া হ'ব যে এইটো ভাগাত পোৱা নাযাব। এনেকুৱাই আমাৰ জেগাৰ পৰিস্থিতি। আমি যদি ৰাতিৰ ভিতৰত যদি ৰাস্তাখন যদি কিবা কৰি যদি ঠেকোৱা নাযায় তেনেহ'লে আমাৰ জাগাৰ মানুহৰ অৱস্থা একেবাৰে বেয়া হৈ যাব।